হৰে কৃষ্ণ তো ভাগৱত গীতাৰ 10 নম্বৰ অধ্যায়ৰ 9 নম্বৰ শ্লোক মচ্চিত্তা মদ্গত প্ৰাণা বোধয়ন্তঃ পৰস্পৰম কথয়ন্তচ্ছমম নিত্যম তুষ্যন্তি চ ৰমন্তি চ মচ্চিত্তা মদ্গত প্ৰাণা बोधयन्तः परस्परं कथयन्तच्चमं नित्यं तुष्यन्ति च रमन्ति च अनुवाद और तात्पर्य शिल प्रभुपादर द्वारा शिल प्रभुपाद की जय मोर शुद्ध भक्तসকলে केवल मोर कथाके चिंता কৰি থাকে मोर সেৱাৰ বাবে তেওঁলোকৰ প্ৰাণ সম্পূৰ্ণভাৱে নিয়োজিত তেওঁলোকে নিতৌ পৰস্পৰে মোৰ বিষয়ে বুজায় আৰু মোৰ বিষয়ে আলোচনা কৰি পৰম সন্তোষ আৰু অপাৰ্থিক সুখ অনুভৱ কৰে যি চতুৰ্শ্লোকী গীতা তাৰ এইটো দ্বিতীয় শ্লোক হয় 9 নম্বৰ শ্লোকটি 10 নম্বৰ অধ্যায়ৰ তাত ভগৱানে কৈছে যে ভগৱানৰ শুদ্ধ ভক্তসকলে কেৱল ভগৱানৰ কথাই ভাবি থাকে আৰু ভগৱানৰ কথা ভাবি থকা কাৰণে তেওঁলোকৰ সংসাৰৰ দুখবিলাকৰ অনুভৱ নহয় এই সংসাৰত যেহেতু আমি আহিছো গতিকে আমাৰ জন্মও হ'ব মৃত্যুও হ'ব বেমাৰেও হ'ব বৃদ্ধও হ'ব বা যদি বানপানী আহিছে কষ্ট পাব মানে নহয় শৰীৰটোৱে বা ভূমিকম্পও আহিব কাৰণ আমি এই সংসাৰত আহিছো সেই কাৰণে কিন্তু আপুনি চাওক এই সংসাৰত আহিলেও কিছুমান মানুহ সদায় সুখী থাকে কিছুমান মানুহ সদায় দুখী থকা মানুহবোৰ হৈছে যিয়ে বহুত বেছি ভৌতিক ইচ্ছাৰ দ্বাৰা আক্ৰান্ত হয় তেওঁলোক দুখী থাকে আৰু যিবিলাক সুখী তেওঁলোকে এটা সাধাৰণ জুপুৰিৰ ভিতৰতো সুখী আছে কাৰণ কিয় কাৰণ তেওঁলোকে সন্তোষ প্ৰাপ্ত কৰিছে জেনেৰেলি সন্তোষ প্ৰাপ্ত কৰা গুণটো বহুত ডাঙৰ গুণ হয় যে যিখিনি পাইছো সেইখিনিতে আমি সন্তুষ্ট আৰু ভগৱানক বহুত বহুত ধন্যবাদ আৰু এই বুলি ভগৱানৰ সেৱাত সদায় লাগি থাকিব লাগে গতিকে ভগৱানৰ শুদ্ধ ভক্ত যদি কোনোবা জনক মহাৰাজৰ দৰে ডাঙৰ মহাৰাজো হয় বা কোনোবা যদি বাতৰ ভিখাৰীও হয় এক্সাম্পল দিছো এটো তথাপিও শুদ্ধ ভক্ত সদায় শুদ্ধ ভক্ত তেওঁলোকৰ যেটো পজিশন এটো বহুত উচ্চ হয় আৰু তেওঁলোকে কেতিয়াও ভগৱানৰ বাহিৰে ইফালে ইফালে চিন্তা কৰি সময় নষ্ট নকৰে কাৰণ আমাক সকলোকে মনুষ্য জীৱনত বহুত লিমিটেড টাইম আমি পাইছো আৰু সেই সময়খিনি আমি কেতিয়া বুঢ়া হৈ যাম গমে নাপাম কাৰণ কিমান মানুহ বুঢ়া হৈ গৈছে কিমান মানুহ আমাৰ সন্মুখত মৰি গৈছে যেনেদৰে হ'ব পাৰে ককা আইতা হ'ব পাৰে মা দেউতা হ'ব পাৰে গতিকে ইমান মানুহৰ যে মৃত্যু হৈ আছে আমি হেতু জানিব লাগে যে এদিন আমাৰো সেই দিন আহিব গতিকে মৃত্যুৰ আগে আগে অৰ্থাৎ শৰীৰটো এৰাৰ আগে আগে আত্মাৰটো মৃত্যু নাই কিন্তু শৰীৰটো এৰাৰ আগে আগে যাতে আমি সুন্দৰভাৱে ভক্তি কৰি ভগৱানৰ ধামত যোৱাৰ যাতে যোগ্য হ'ব পাৰো এটোৰ ওপৰত আমি ধ্যান দিব লাগে ভগৱানে কৈছে যে মোৰ শুদ্ধ ভক্তৰ এনেকুৱা মানে ভাৱনা মোৰ প্ৰতি শুদ্ধ ভাৱনা ইমান শ্ৰদ্ধা যে মোৰ সেৱাৰ কাৰণে তেওঁ পুৰা মনে প্ৰাণে লাগিছে হৃদয়েৰে লাগিছে বেলেগক দেখুৱাবৰ কাৰণে আমি ভক্তি কৰাৰ দৰকাৰ নাই কাৰণ বেলেগক দেখুৱালে এনেতো বেলেগক দেখুৱাবৰ কাৰণে ভক্তি কৰিলে অৱশ্যে অলপ চলপ ভক্তিটো হৈয়ে যায় তেওঁৰ দ্বাৰা যেনেকৈ মন্দিৰত গ'লে বোলে পুণ্যটো আজিলে ভক্তি উন্মুখী পুণ্য তাৰ পৰা লাভটো হ'বই কিন্তু আমাৰ হৃদয়ৰ জাৰ্নি হয় এটো মানে অৰ্থাৎ আমাৰ এটো অন্তৰ্মুখী জাৰ্নি হয় অন্তৰ্মুখী যাত্ৰা হয় বহিৰ্মুখী যাত্ৰা নহয় ভক্তি যদি আমি দেখুৱাব যাওঁ বহুত ডাঙৰ ভক্ত বুলি বহুত দিন নীতিকিব কিন্তু যদি এইটো অন্তৰ্মুখী যাত্ৰা বুলি আমি জানো তেতিয়া আমি হৃদয়ৰ পৰা ভগৱানৰ সেৱা কৰিম আমাক কাৰো প্ৰশংসা নালাগে আমি কিয়নো ভগৱানৰ সেৱা কৰি আনন্দিত হওঁ আমি আত্মা হয় গতিকে বাকি যিমানৰ সেৱা কৰিলেও আমি আনন্দিত হ'ব নোৱাৰো কিন্তু কৃষ্ণৰ সেৱা কৰিলে আমি আনন্দিত হ'ব পাৰো ভগৱানে কৈছে যে কথয়ন্তচ্ছমম নিত্যম তুষ্যন্তি চ ৰমন্তি চ যেনেকৈ দুজনী বোলে যে সখী ছোৱালী ফ্ৰেণ্ড হয় তাহাঁতৰ বোলে নিজৰ নিজৰ বোলে কোনো প্ৰেমী আছে যেতিয়া লগ পায় তেতিয়া কি কয় নিজৰ নিজৰ প্ৰেমীৰ বিষয়ে আলোচনা কৰে আৰু বহুত আনন্দ লাভ কৰে এটো ভৌতিক উদাহৰণ মই দিছো বুজি পোৱাৰ কাৰণে যে কৃষ্ণৰ যিবিলাক ভক্ত হয় তেওঁলোকে ভক্তবিলাক যেতিয়া ইজনে সিজনক লগ পায় তেতিয়া এই দুনিয়াৰ বেয়া বেয়া কথাবোৰ কাৰোবাৰ বোলে বদনাম গালে এইবিলাকত নিজৰ মনটো নষ্ট নকৰে তেওঁলোকে
পৰস্পৰে কৃষ্ণৰ বিষয়ে ইজনে সিজনৰ লগত কথা পাতে, কৃষ্ণৰ লীলা, কৃষ্ণৰ গুণ, বৃন্দাবন ধামৰ বিষয়ে কথা পাতিব, জগন্নাথ পুৰীৰ বিষয়ে কথা পাতিব, আৰু এনেকুৱা ধৰণৰ কথাৰ কাৰণে তেওঁ সদায় শুদ্ধ হৈ থাকে। ভগৱানে কৈছে যে মোৰ বিষয়ে আলোচনা কৰি পৰম সন্তোষ আৰু অপাৰ্থিৱ সুখ অনুভৱ কৰে। যেনেদৰে আপোনালোকে যে ভাগৱত গীতাৰ ক্লাছত আহে বা ক্লাছ শুনে বা ৰেকৰ্ডিং শুনে, তো এইবিলাক আচলতে এই বস্তুটোৱেই হৈছে বহুত ডাঙৰ কৃপা। কাৰণ নহ'লে কোনেও ভগৱানৰ বিষয়ে শুনাৰ কাৰণে এই জগতত ভৌতিক সংসাৰত আহি য'ত পইচাই সকলো, ৰূপ সৌন্দৰ্য, মান আৰু যশ এইবিলাকেই সকলো, তাত আহি পিনে কোনেও এনেকুৱা নকৰে যে মই বোলে ভক্তি কৰিব লাগিব। ভগৱানৰ বিশেষ কৃপাৰ কাৰণে আমাৰ এনেকুৱা ধৰণৰ ইচ্ছা জাগৃত হয়। আমি পৰম সন্তোষ অনুভৱ কৰোঁ আৰু অপাৰ্থিৱ সুখ মানে দিব্য সুখৰ অনুভৱ কৰোঁ, যি সুখৰ কোনো তুলনা নাই। ভৌতিক জগতত সম্ভোগৰ সুখকেই বা মৈথুনৰ সুখকেই সৰ্বশ্ৰেষ্ঠ বুলি মানুহে কৈছে, আৰু সেইকাৰণে গোটেই দুনিয়াই এই কামটোতে লাগি আছে। কিন্তু আচলতে এই সুখৰ কোনো মূল্যই নাই। যেনেকৈ মাধৱেন্দ্ৰ পুৰীয়েও কৈছে যে যেতিয়া এনেকুৱা ধৰণৰ ভগৱানৰ দিব্য আনন্দ যেতিয়া মই লাভ কৰিলোঁ, তেতিয়া যদি কেতিয়াবা মৈথুন সুখৰ বিষয়ে মনলৈ এনেও আহে, তথাপি মোৰ মানে এইটো থু কৰি দিওঁ, একোৱেই মানে ভেলু নাই। এই সুখটো মানে জিৰ' হয় দিব্য মানে আনন্দৰ আগত, ভগৱানৰ ভক্তিৰ আগত। তাৎপৰ্য শিল প্ৰভুপাদে বৰ্ণনা কৰিছে যে সেই শুদ্ধ ভক্তসকলে ভগৱানৰ অপাৰ্থিৱ সেৱা ভক্তিৰ কামতে সম্পূৰ্ণৰূপে আত্মনিয়োগ কৰে। কৃষ্ণৰ চৰণ কমলৰ চিন্তাৰ পৰা তেওঁলোকৰ মন আঁতৰাই আনিব নোৱাৰি। গোপীসকলক উদ্ধৱে কৈছিল, কৃষ্ণক পাহৰি যোৱা না, তোমালোকে জ্ঞান অৰ্জন কৰা। কিয় কৃষ্ণ কৃষ্ণ কৰি থাকা আৰু ইমান কষ্ট পাই থাকা? কাৰণ উদ্ধৱক শিক্ষা দিবৰ কাৰণেই আচলতে কৃষ্ণই উদ্ধৱক বৃন্দাবন পঠায়। কাৰণ যেতিয়া কৃষ্ণই গোপীসকলৰ নাম লয়, অ' ৰাধা, অ' বিশাখা, অ' ললিতা, তেতিয়া উদ্ধৱে কৃষ্ণকো বুজায়। তেতিয়া কৃষ্ণই কয়, সঁচাকৈ দেই, মই সেইকাৰণে কষ্ট পাইছোঁ, কাৰণ তেওঁলোকে কষ্ট পাই আছে। তুমি যদি যাই পিনে যি জ্ঞান তুমি মোক দিছা, যদি তুমি তেওঁলোককো দিব পাৰা, বহুত ভাল হ'ব। যাই পিনে তুমি গোপীসকলক অলপ বুজাই থৈ আহাচোন, তাহাঁতে বহুত কষ্ট পাই আছে, আৰু তাহাঁতে কষ্ট পোৱা দেখি পিনে মই কষ্ট পাই আছোঁ। আৰু আচলতে গোপীসকলৰ যিটো প্ৰেম নহয়, সেইটো প্ৰেম কোনো তিৰোতা আৰু মতাৰ যিটো প্ৰেম এই ভৌতিক জগতত তেনেকুৱা নহয়। বহুতে ৰাধা কৃষ্ণৰ প্ৰেমটো তেনেকুৱা বুলি ভাবে, তেনেকুৱা দেখাত যেন লাগে, কিন্তু এয়া ভক্ত আৰু ভগৱানৰ প্ৰেম। যেনেকৈ মাক এজনে পুতেকক প্ৰেম কৰিলেতো কোনেও একো বদনাম নাগায়, হয়নে নহয়? যেনেকৈ যশোদা মাতাই কৃষ্ণক প্ৰেম কৰিছে, কোনেও একো নকয়, কিন্তু ৰাধাই কৃষ্ণক প্ৰেম কৰিছে কয়। কাৰণ কিছুমান ভক্তই বেলেগ বেলেগ ভাৱনাত ভগৱানক প্ৰেম কৰে। ভগৱানতো ব্যক্তি হয়, ভগৱানৰ লগতো বিভিন্ন সম্বন্ধ আছে। কোনোবাই ভগৱানক প্ৰেমী বুলি ভাবে, কোনোবাই নিজৰ পতি বুলি ভাবে, স্বামী বুলি ভাবে, কোনোবাই পুত্ৰ বুলি ভাবে, সন্তান বুলি, আৰু কোনোবাই নিজৰ মিত্ৰ বুলি ভাবে, সখা, যেনেকৈ অৰ্জুনে সখা বুলি ভাবিছিল। আৰু কোনোবাই ভগৱানৰ নিজৰ মালিক বুলি নিজকে দাস বুলি ভাবে, যেনেকৈ হনুমানে ভাবিছিল। গতিকে সকলোৰে বেলেগ বেলেগ হয়। সেইটোত আমি ভগৱান আৰু ভগৱানৰ ভক্তৰ বিষয়ে মানে যিটো ভক্তৰ ভগৱানৰ প্ৰতি যিটো ভাৱনা, সেইটো চাব লাগে। স্ত্ৰী পুৰুষৰ দৰে এনেকুৱা আমাৰ লেতেৰা ভাৱনা যেনেকৈ পৃথিৱীত থাকে, এনেকুৱা নহয়। সাধাৰণ স্ত্ৰীৰ সাধাৰণ পুৰুষ নহয় তেওঁলোক। আৰু তাতোকৈ ডাঙৰ কথা হৈছে, এবাৰ ৰাধাৰাণী কৈও কৃষ্ণক যে আপোনাৰ কাৰণে কিমান ঋষিমুনি হাজাৰ হাজাৰ বছৰ তপস্যা কৰে, তেওঁলোককতো কোনেও বদনাম নকৰে। কিমানে আপোনাৰ ভক্তি কৰে, তেওঁলোকক কোনেও বদনাম নকৰে, কিন্তু মই যদি আপোনাৰ পূজা আৰাধনা কৰোঁ, মানুহে মোক কিয় কয় এনেকৈ? গতিকে মানুহে যি পায় তাকে ক'ব ৰাধা কৃষ্ণৰ বিষয়ে। যেতিয়া সীতা মাতাকেই তেওঁলোকে কিমান কি কৈছিল, অযোধ্যাবাসীয়ে কৈছিল যে সীতা ৰাৱণৰ তাত থাকি আহিছে, গতিকে কোনে জানে পবিত্ৰ অপবিত্ৰ কথা, গতিকে স্বীকাৰ কৰিব নালাগে, এনেকৈ ধৰণৰ কথা কয়। গতিকে কোনোবা যদি ভগৱানো হয় আৰু এই ভৌতিক সংসাৰত আহে, তেওঁৰ বিষয়ে মানুহে আলোচনা কৰে, তেনেহ'লে আমিতো নগণ্য প্ৰাণী, গতিকে আমাৰ বিষয়ে আলোচনা কৰাটো একো ডাঙৰ কথা নহয়। সেইকাৰণে আমি ভক্তিৰ কামতে নিজকে আত্মনিয়োজিত কৰি ৰাখিব লাগে। কৃষ্ণৰ চৰণ কমলৰ চিন্তাৰ পৰা আমাৰ মনটো কেতিয়াও আঁতৰাব নালাগে। যেনেদৰে মই উদাহৰণ দিলোঁ কি উদ্ধৱক কৃষ্ণই কৈছিল যে যোৱা তুমি যাই পিনে গোপীসকলক বুজোৱা। যেতিয়া উদ্ধৱে আহে, দেখা পায় গোপীসকলক, ৰাধাৰাণীকো দেখা পায়, আৰু কয় গোপীসকলক যে কৃষ্ণক পাহৰি যোৱা না, তোমালোকে জ্ঞান অৰ্জন কৰা। তেতিয়া গোপীসকলে কয়, আমি পাহৰিব খোজোঁ, এই ক্ষণৰ কাৰণেও পাহৰিব নোৱাৰোঁ।
আপুনি চাওক গোপীসকলৰ কি অৱস্থা মানে ভক্তৰ যদি তেনেকুৱা এটা স্থিতি আহি যায় যে তেওঁ ইচ্ছা কৰিলেও কৃষ্ণক পাহৰিব নোৱাৰে সেইটো সকলোতকৈ শ্ৰেষ্ঠ স্থিতি সেই স্থিতিত থাকিলে এনেকুৱা মানুহৰ লাগিব পাৰে যে বিৰহত বহুত কষ্ট পাই আছে কৃষ্ণৰ পৰা বিৰহৰ যেটো কষ্ট হেতু আনন্দৰ পৰ্বত হয় আধ্যাত্মিক জগতত মিলনৰ আনন্দতকৈ বেছি আনন্দ হৈছে বিৰহৰ এই কাৰণে তো ৰাধা কৃষ্ণ আহি ইয়াত বিৰহৰ লীলা কৰে ৰাম আৰু সীতা আহি বিৰহৰ লীলা কৰে কোনো ভক্তই হাত দিলে গ্ৰহণ কৰিব লাগে বুলি একো কথা নাই কিন্তু আসলতে এইবিলাক ভগৱানে কাৰণ ভগৱানৰ ধামতো অযোধ্যা আছে বৈকুণ্ঠত অযোধ্যা আছে গোলক বৃন্দাবন আছে কিন্তু তাতে এই বিৰহৰ এটু ভাৱ যেটো ইয়াত আস্বাদন কৰিব পাৰি তাতে নোৱাৰে এই কাৰণে তাতে এটা ভাৱহে ধাৰণ কৰিব পাৰি নিৰ্দিষ্টভাৱে এই শ্লোকত শুদ্ধ ভক্তৰ লক্ষণসমূহৰ বৰ্ণনা কৰা হৈছে কি লক্ষণ আমি যদি শুদ্ধ ভক্ত হ'ব লাগে দিনে নিশাই কৃষ্ণৰ বিষয়ে চিন্তা কৰিব লাগিব যি ভক্তক আমি লগ পাওঁ ভক্তৰ লগত মিত্ৰতা কৰিব লাগে ভক্তক লগ পালে কৃষ্ণৰ বিষয়ে আলোচনা কৰিব লাগে যেনেদৰে দুজনী ছোৱালী নিজৰ প্ৰেমীৰ বিষয়ে আলোচনা কৰে আৰু বহুত আনন্দ পায় এনেকৈ ভক্ত ইজনে সিজনৰ কৃষ্ণৰ বিষয়ে আলোচনা কৰি বহুত আনন্দ পায় পৰমেশ্বৰৰ ভক্তসকল পৰমেশ্বৰৰ গুণ আৰু লীলাৰ প্ৰশংসা কৰাতেই দিনটো 24 ঘণ্টা ব্যস্ত থাকে গতিকে তিনি প্ৰকাৰৰ কথা আমি পাতো নিজৰ বিষয়ে আমি হয়তো আমি নিজৰ বিষয়ে বহুত কথা পাতো মই এইটো কৰিলো বা বেলেগৰ বিষয়ে কথা পাতো বেলেগৰ বিষয়ে কথা পাতিলে ভালো ক'ব পাৰো বেয়াও ক'ব পাৰো আৰু কেতিয়াবা কি কৰো আমি কৃষ্ণৰ বিষয়ে কথা পাতো এই তিনিও বিষয়ৰ কথা পাততে বাকি সব বন্ধনৰ কাৰণ হয় কেৱল কৃষ্ণৰ বিষয়ে কথা পাতিলেহে আমি মুক্ত হ'ব পাৰিম যিখিনি দৰকাৰী সেইখিনি কথা পাতাত বাহিৰে আমি ইফালে সিফালে বহুত প্ৰজল্প কৰি ঘূৰি থাকিব নালাগে গতিকে ভক্তসকলৰ মন আৰু আত্মা কৃষ্ণৰ চিন্তাতেই নিমগ্ন হয় থাকে ভক্তিৰ প্ৰথম অৱস্থাতে ভক্তই ভগৱানৰ সেৱা কৰিয়ে অপাৰ্থিব আনন্দ লাভ কৰে এনেকুৱা নহয় যে আপুনি ভক্তিত বহুত আগবাঢ়িব লাগিব তেতিয়াহে দিব্য আনন্দ অনুভৱ কৰিব নহয় আপুনি যদি ভগৱানৰ বিষয়ে ভক্তিত নতুন নতুনকৈ থাকতেও শ্ৰৱণ কৰিছে হৰে কৃষ্ণ 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 হৰে 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 ৰাম 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 হৰে হৰে মহামন্ত্ৰৰ মালা কৰিছে আপুনি দিব্য সুখৰ অনুভৱ নিশ্চয় কৰিবই ভক্তিৰ অনুশীলনৰ পৰিপক্ক অৱস্থাতে যথাৰ্থতে ভক্তিৰ ৰসতে আপ্লুত হৈ থাকে এইটো কথা হৈছে ভক্তিত আমি যিমান আগবাঢ়িম সিমানেই আমি আনন্দৰ সাগৰত আৰু নিমগ্ন হৈ যাম গতিকে আমি ভক্তিত ডেইলি যদি আগবাঢ়িব খুজো আৰু এইটো লাহে লাহে হয় অলপ অলপকৈ হয় ৰাতিৰ ভিতৰতে বোলে সব হৈ যাব এনেকুৱা নহয় এইটো এটা প্ৰচেছ হয় আৰু এই যেতিয়া আমি অপাৰ্থিক স্তৰত উপনীত হ'ব পাৰিম তেতিয়া আমি ভগৱানৰ দিব্য ধামত প্ৰৱেশ কৰিব পাৰিম যেটো আসলতে আমাৰ অৰিজিনেল ঘৰ হয় আত্মাৰ চৈতন্য মহাপ্ৰভুৱে ভক্তি যোগক জীৱৰ হৃদয়ত গজিবলৈ দিয়া এই বীজ বুলি বৰ্ণনা কৰিছে গতিকে আপোনালোকৰ তাতে যদি অসমীয়া ভাগৱত গীতা আছে প্ৰভুপাদৰ দ্বাৰা ট্ৰান্সলেশ্যন পাৰপত লিখা তেনেহ'লে যেতিয়া আমি ক্লাছ কৰোঁ আপোনালোকে যাতে ভাগৱত গীতাখন খুলি ৰাখে কাৰণ আমি লাইন বাই লাইন পঢ়ি আছোঁ আৰু সেইটো বুজিবলৈ চেষ্টা কৰিছোঁ ডিছকাশ্যন কৰি আছোঁ গতিকে এই অপাৰ্থিক স্তৰত উপনীত হ'ব পাৰিলে ভক্তসকল ভগৱানে নিজৰ দিব্য ধামত মধুৰ লীলাৰ পূৰ্ণতম ৰস আস্বাদন কৰিবলৈ সক্ষম হয় চৈতন্য মহাপ্ৰভুৱে ভক্তি যোগক জীৱৰ হৃদয়ত গজিবলৈ দিয়া এটা বীজ বুলি বৰ্ণনা কৰিছে এই বীজটো কেতিয়া ৰোপণ হয় যেতিয়া আমি ভক্তিৰ প্ৰতি ইণ্টাৰেষ্টেড হওঁ তেতিয়া সেই বীজটো আমাৰ হৃদয়ত ৰোপণ হয় আৰু সেই বীজটোৰ পৰা এটা পুলি তাৰপিছত বৃক্ষ যিমান ভক্তিত আগবাঢ়ো এনেকৈ যে লতা ভক্তি লতা এনেকৈ যায় গোটেই ভৌতিক সংসাৰ ক্ৰছ কৰি আধ্যাত্মিক সংসাৰতো গোলক ধামলৈকে যাব বৈকুণ্ঠৰ ওপৰত অযোধ্যাৰ ওপৰত দ্বাৰিকাপুৰীৰ ওপৰত মথুৰাপুৰী তাৰপিছত গোলক বৃন্দাবন যায় কৃষ্ণৰ চৰণত সেই ভক্তিলতা যেতিয়া পাব তেতিয়া আমি আচলতে সেই ভক্তিলতাৰ ফল খাব পাৰোঁ অৰ্থাৎ ভগৱানৰ লীলাত আমি ভাগ ল'ব পাৰোঁ বিশ্ব ব্ৰহ্মাণ্ডৰ বিভিন্ন গ্ৰহত অসংখ্য জীৱই বিচৰণ কৰি ফুৰে তাৰে কেইজনমান ভাগ্যৱানে কোনোবা এজন শুদ্ধ ভক্তৰ সম্পৰ্কলৈ আহি ভক্তিযোগৰ বিষয়ে বুজি পোৱাৰ সুযোগ লাভ কৰে তো এইকাৰণে গোটেই ব্ৰহ্মাণ্ড যিমান ব্ৰহ্মাণ্ড আছে বহুত মানে ব্ৰহ্মাণ্ডত অসংখ্য জীৱ আছে
ব্ৰহ্মাণ্ডতে ভ্ৰমি কোনো ভাগ্যৱান জীৱ গুৰু কৃষ্ণৰ কৃপায়ে পায় ভক্তিলতা বীজ অৰ্থাৎ তাৰে ভিতৰত এজনে কোনোবাই ভক্তৰ সংগত ভাগৱত গীতা গ্ৰহণ কৰিব পাৰিছে বা বুজি ভাগৱত গীতা শ্ৰৱণ কৰে বুজি পাবলৈ চেষ্টা কৰে আৰু এইদৰে ভক্তি যোগৰ বিষয়ে বুজি পোৱাৰ সুযোগ লাভ কৰে গতিকে যদি কোনোবা ভক্তিত আহিছে তেওঁলোক বহুত স্পেচিয়েল হয় আমি তেওঁলোকক সাধাৰণ বুলি ভাবিব নালাগে কাৰণ ব্ৰহ্মাণ্ডত এনেকুৱা বহুত জীৱ ঘূৰি আছে যি ভক্তি যোগত অহা নাই ভক্তি যোগ এটা গছৰ গুটিৰ দৰে হয় সেই গুটিটো হৃদয়ৰ আমাৰ জীৱৰ হৃদয়ত গজিবলৈ দিলে জীৱই নিৰন্তৰে হৰে কৃষ্ণ 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 হৰে হৰে ৰাম 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 হৰে হৰে মহামন্ত্ৰৰ জপ কৰে এই মন্ত্ৰ শুনি থাকিলে আৰু নিজেও জপ কৰিলে গছৰ গুটি এটা মাটিত পুতি যেনেকৈ নিয়মীয়াকৈ পানী দিলে বাঢ়ি থাকে এই যদি আমি হৰে কৃষ্ণ মহামন্ত্ৰৰ 16 মালা কমসে কম ডেইলি জপ কৰি থাকোঁ যদি 16 মালা ষ্টাৰ্টিঙত হোৱাও নাই মিনিমাম যিমান পাৰে কৰিব লাগে আৰু লাহে লাহে মালা বঢ়াব লাগে আমি বহুত চিৰিয়াছ হ'ব লাগে এই ক্ষেত্ৰত কাৰণ আমাৰ এইটো আত্মাৰ জাৰ্ণি হয় কেতিয়া আত্মাই শৰীৰ এৰি দিব আমি গমেই নাপাওঁ গতিকে ভক্তি যোগত লাগি থাকিব লাগে আৰু যেতিয়া 16 মালা কোনোবাই ভালদৰে কৰে আপুনি চাব তেওঁলোকৰ মাছ মাংস এইবিলাক মানে এইবিলাক যিবিলাক বদ অভ্যাস থাকে যিটো ভক্তিৰ কাৰণে অনুকূল নহয় নিজে নিজে গুচি যায় একো কষ্ট কৰিব লগা তেওঁলোকৰ নহয় আচলতে নিজে নিজে ইচ্ছা যায় তেওঁৰ ভক্তি যোগৰ আধ্যাত্মিক গছজোপাই লাহে লাহে গজি জড় জগতৰ আৱৰণ ভেদ কৰি ব্ৰহ্মজ্যোতি বা আধ্যাত্মিক আকাশৰ জ্যোতিত প্ৰৱেশ কৰে আধ্যাত্মিক আকাশতো গছজোপাই বাঢ়ি 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 কৃষ্ণৰ ধাম গোলক বৃন্দাবনত প্ৰৱেশ কৰে অৱশেষত এই গছজোপাই ভক্তি যোগৰ গছৰ কথা কৈছে কৃষ্ণৰ চৰণ কমলৰ তলত আশ্ৰয় লয় আৰু তাতেই বিশ্ৰাম কৰে যেনেকৈ এজোপা গছে ফল ফুল উৎপন্ন কৰে তেনেদৰে ভক্তিলতা যেতিয়া কৃষ্ণৰ চৰণত পায় ফল ফুল দিবলৈ আৰম্ভ কৰে আৰু সেইকাৰণে আমি নিয়মপূৰ্বক ভগৱানৰ বিষয়ে শ্ৰৱণ কৰিব লাগে কীৰ্তন কৰিব লাগে গতিকে পূৰ্ণাংগ গছজোপাই পূৰ্ণৰূপ কৃষ্ণৰ চৰণত আশ্ৰয় লয় আৰু তেতিয়া ভগৱানৰ প্ৰেমত ভক্ত নিমগ্ন হৈ পৰে যেনেদৰে মাছ যেতিয়া আমি পানীৰ পৰা উলিয়াই দিওঁ চটফটাই মাছটো মৰি যায় মাছ বেচা বেপাৰী যে আহে তেওঁলোকে কেতিয়াবা পানী এটা মানে এনেকুৱা ডাঙৰ থালিত পানী থৈ দিয়ে তাতে মাছটো নমৰে কাৰণ বহুতে জীয়াত মাছ লাগে তো মৰা মাছ নালাগে আৰু বহুতকে এনেকুৱা গতিকে কিন্তু বহুত তৰ্পে তেওঁলোকে ঠিক তেনেদৰে আত্মাই যেতিয়া আধ্যাত্মিক জীৱন যাপন নকৰে ভগৱানৰ ভক্তি নকৰে ভৌতিক সংসাৰত বহুত তৰ্পি থাকে আচলতে যিমান সুখ পালেও তো সুখী হ'ব নোৱাৰে তেওঁ সদায় দুখী হৈ থাকিব নহ'লে মানুহ ধনী হ'লে সুখী হ'লেহেঁতেন নহয় সুখী হ'ব নোৱাৰে পৰমেশ্বৰ আৰু তেওঁৰ ভক্তসকলৰ এনে সম্বন্ধৰ বিৱৰণেৰে শ্ৰীমদ ভাগৱতমখন পুৰা হৈ আছে ভাগৱতত কোৱাৰ দৰে ভক্তসকল ভগৱানৰ অত্যন্ত প্ৰিয় হয় ভক্তৰ সমান কোনো প্ৰিয় নাই গতিকে শ্ৰীমদ ভাগৱত একমাত্ৰ পুৰাণ য'ত পৰমেশ্বৰ আৰু ভক্তসকলৰ দিব্য স্বভাৱৰ বিষয়ে বৰ্ণনা কৰা হৈছে যেনেদৰে প্ৰভুপাদে উদাহৰণ দিছে এহাল ডেকা গাভৰুৱে পৰস্পৰৰ সান্নিধ্যত যেনেকৈ আনন্দ পায় কৃষ্ণ ভাৱনা সম্পন্ন শুদ্ধ ভক্তসকলেও শাস্ত্ৰসমূহৰ শ্ৰৱণ কৰি নিৰন্তৰ আনন্দ লাভ কৰে গতিকে আমি চেষ্টা কৰিব লাগিব এটা ইয়াতে আমি সৰু উদাহৰণৰ দ্বাৰা বুজিব পাৰোঁ এবাৰ এনেকুৱা হ'ল এটা বহুত সৰু চৰাই আছিল আমাৰ যে বুলবুল চৰাই থাকে এনেকুৱা সৰু চৰাই আছিল আৰু সেই সৰু চৰাইটোৱে সাগৰৰ পাৰত কণী দিলে আৰু সাগৰতো ঢৌ আহি থাকে সাগৰৰ ঢৌৱে কণী উৰাই লৈ গুচি গ'ল পানীত তেতিয়া চৰাইটো যেতিয়া ঘূৰি আহিল দেখা পালে কণী নাই সাগৰে লৈ লৈছে গতিকে সাগৰক কৈছে হে সাগৰ দেৱতা মোৰ কণীকেইটা মোক ঘূৰাই দিয়া মোৰ বাচ্চাকেইটা মোক ঘূৰাই দিয়া সাগৰে একো ৰিপ্লাই কৰা নাই তেতিয়া কৈছে যদি তুমি মোক ঘূৰাই নিদিয়া মই তোমাৰ পানী শুকুৱাই দিম তেতিয়া সকলোৱে হাঁহিছে সেই ইমান কণমানি চৰাইটোৰ কথাত কিন্তু চৰাইটোৱে কি কৰে আৰম্ভ কৰে কাৰ্য নিজৰ ঠোঁটেৰে পানী ভৰাই পিনে দূৰত বহুত দূৰত উৰি পিনে পেলাই থৈ আহে সাগৰ শুকুৱাৰ কাৰণে তেওঁ দৃঢ় প্ৰতিজ্ঞ হৈ গ'ল তাৰ সেই কামত তেওঁ লগা হ'লে প্ৰাণেই দিব কিন্তু তেওঁক নিজৰ সন্তান সাগৰে ঘূৰাই দিব লাগিব এনেকুৱা এটা তেওঁ দৃঢ় প্ৰতিজ্ঞ হ'ল তেতিয়া এই কথা মানে গোটেই সংসাৰত বিয়পি পৰিল যে এনেকৈ এটা সৰু চৰায়ে এনেকৈ সাগৰৰ পানী শুকুৱাৰ কাৰণে চেষ্টা কৰি আছে
আৰু চৰাই হয় ভগৱানৰ বাহন গৰুৰদেৱ গতিকে গৰুৰদেৱৰ বহুত দয়া উপজিল এনেকুৱা এজনী সৰু ভনীয়ে হয় চৰায়ে হয় যিহেতু তেতিয়া গৰুৰদেৱে নিজে আহিল সহায় কৰিবৰ কাৰণে আৰু সাগৰদেৱক কয় যে তুমি যদি এই সহায় নকৰা কণী যদি ঘূৰাই নিদিয়া তেনেহ'লে কিন্তু মই তোমাক শুকাই দিম গৰুৰদেৱেতো শুকুৱাব পাৰে গৰুৰদেৱটো সাধাৰণ চৰাই চিৰিকটি নহয় তেওঁ হৈছে ভগৱান বিষ্ণুৰ বাহন তেওঁ বহুত শক্তি সম্পন্ন হয় গতিকে সাগৰদেৱে কণী ঘূৰাই দিয়ে গতিকে ইয়াৰ পৰা আমি বুজি পাওঁ যদি আমি দৃঢ় প্ৰতিজ্ঞ হয় হয়তো একে ৰাতিতে আমি ইমান ডাঙৰ ভক্ত হ'ব নোৱাৰোঁ কিন্তু ডেইলি দৃঢ় প্ৰতিজ্ঞ হয় যদি আমি 16 মালা জপ কৰোঁ আৰু ডেইলি আমি যদি ভাগৱত গীতা পঢ়োঁ ভাগৱত পঢ়োঁ আৰু সপ্তাহত কমচে কম একদিন ভক্তৰ পৰা ভাগৱত শ্ৰৱণ কৰোঁ আজিকালিতো ইউটিউব আছে গতিকে ৰেগুলাৰলিও আমি বহুত ইস্কনৰ ভিডিঅ' আছে প্ৰভুপাদৰ ভিডিঅ' আছে প্ৰভুপাদৰ শিষ্যসকলৰ ভিডিঅ' আছে আমি যদি শুনো তেতিয়া কি হ'ব আমাৰ যি মন যিটো ভৌতিকতাত লাগি থাকে সেইকাৰণে আমি কষ্ট পাওঁ দুখ পাওঁ সেই মনটো শুদ্ধ হ'বলৈ ধৰে আৰু আমি মেচিউৰ্ড হ'বলৈ ধৰোঁ তেতিয়া আমি ভগৱানৰ দিব্য ৰস যি ভক্তিৰ ৰস সেয়া আমি প্ৰাপ্ত কৰোঁ গতিকে সেইকাৰণে আমি সদায় চেষ্টা কৰিব লাগে যে যেন প্ৰকাৰে মনঃ কৃষ্ণ নিবেশে যিকোনো প্ৰকাৰে যাতে আমি মনটো কৃষ্ণৰ তাত লগাই ৰাখোঁ দুখটো আহিবই ভগৱানে নিজেই কৈছে দুখালয়ম এই সংসাৰখন দুখেৰে ভৰা গতিকে দুখ আহিব সুখো আহিব কিন্তু সুখ দুখৰ পৰা বিচলিত নহয় আমি দৃঢ় প্ৰতিজ্ঞ হয় সদায় ভক্তি কৰি থাকিব লাগে শ্লোক নম্বৰ 10 तेषां सततयुक्तानां भजतां प्रीतिपूर्वकं ददामि बुद्धियोगं तं येन मामुपयान्ति ते तेषां सततयुक्तानां भजतां प्रीतिपूर्वकं ददामि बुद्धियोगं तं येन मामुपयान्ति ते अनुवाद और तात्पर्य शिल प्रभुपादर द्वारा शिल प्रभुपाद की जय যিসকলে মোৰ প্ৰীতি ভাবেৰে মোৰ প্ৰতি প্ৰীতি ভাবেৰে মোৰ সেৱাৰ কামতে হততে লাগি থাকে তেওঁলোকক মই সেই প্ৰকৃত জ্ঞানটো দিও যিটোৰ সহায়ত তেওঁলোক মোৰ ওচৰলৈ উভতি আহিব পাৰে অৰ্থাৎ যাৰ ঘৰত যাব লাগে তেওঁ যদি ৰাস্তা দেখুৱাই বেছি ইজি হয় হয়নে নহয় গতিকে আমিতো এনে বেলেগ মানুহৰ ঘৰততো সুধিও যাওঁ যে অমুকৰ ঘৰটো ক'ত আমি গুচি যাব পাৰোঁ কিন্তু কৃষ্ণৰ ঘৰত কৃষ্ণৰ ধামত আমি এনেকৈ যাব নোৱাৰোঁ কৃষ্ণৰ ধামত যাবৰ কাৰণে কৃষ্ণৰে কৃপা লাগিব নহ'লে চবেই জানে গোলক ধাম কৃষ্ণৰ ধাম হয় বৈকুণ্ঠ জগতত আমি যাব লাগে কিন্তু যাব নোৱাৰে প্ৰৱেশ নাপাব বহুত ষ্ট্ৰিক্ট হয় গতিকে ভগৱানে কৈছে যে যিসকলে ভজতাম প্ৰীতিপূৰ্বকম মোৰ ভক্তি অত্যন্ত প্ৰেমপূৰ্বক কৰে আমি প্ৰেমপূৰ্বক কৰিব লাগে ভক্তি যেনেদৰে আপুনি যেতিয়া কুকিং কৰে ঘৰৰ মানুহৰ কাৰণে যদি প্ৰেমপূৰ্বক দিয়ে ভাল পায় হয়নে নহয় এনেকৈ ভগৱানক যেতিয়া ভোগ লগাওঁ সদায় একদম মৰমেৰে দিব লাগে বহুত মৰম ভগৱানক বহুত মৰম কৰিব লাগে যিসকলে এনেকৈ ভগৱানক বহুত ভাল পায় বহুত মৰম কৰে আৰু মৰম কৰি সেৱা কৰে ভগৱানে তেওঁলোকক দদামি বুদ্ধিয়োগম তম তেওঁলোকক সেই বুদ্ধি দিয়ে সেই জ্ঞান দিয়ে যাৰ দ্বাৰা ভগৱানৰ ওচৰত তেওঁলোকে অতি সহজে আহিব পাৰে গতিকে এই শ্লোকত থকা বুদ্ধিযোগ বোলা কথাটো বহুত তাৎপৰ্যপূৰ্ণ হয় দ্বিতীয় অধ্যায়ত ভগৱানে অৰ্জুনক বহুতো কথা বুজাইছে আৰু বুজোৱাৰ পিছত কৈছে যে এতিয়া বুদ্ধিযোগৰ বিষয়ে শুনা বুদ্ধিযোগ মানে ভগৱান কৃষ্ণৰ ভক্তিত যি লাগি থাকে সেইটোকে বুদ্ধিযোগ বুলি কোৱা হৈছে কাৰণ এইটোৱেই হৈছে উত্তম বুদ্ধি যি আত্মাৰ কাৰণে কাৰ্য কৰে এইটো উত্তম বুদ্ধি হয় বুদ্ধিৰ অৰ্থ হ'ল বোধ শক্তি আৰু অপাৰ্থিব ক্ৰিয়াকলাপৰ বিষয়ে যাৰ জ্ঞান আছে যেতিয়া কোনো ভক্তই ঘৰলৈ অৰ্থাৎ ভগৱানৰ ওচৰলৈ উভতি যাব খোজে আৰু সম্পূৰ্ণভাৱে কৃষ্ণ ভাৱনা সম্পন্ন হয় ভক্তি কৰিবলৈ লয় তেওঁ কৰা কামবিলাকক বুদ্ধিযোগ বুলি কোৱা হয় ভাগৱতত কথা আছে যে কৰ্দম মুনি আৰু দেৱাহুতিৰ বিবাহ হয় দেৱাহুতি হৈছে স্বয়ম্ভুৱ মনু আমি মনুৰ পৰাই আমি মনুষ্যৰ উৎপত্তি হৈছে গতিকে মনুৰ পুত্ৰী ইমান ডাঙৰ সম্ৰাটৰ পুত্ৰী হয় আগতে ভাৰতৰ ৰজাই গোটেই পৃথিৱীৰ ৰজা আছিল আৰু মনুৰটো বিশেষ বহুত ডাঙৰ সাম্ৰাজ্য হয়
ইমান লালন পালন ইমান ধুনীয়া লালন পালনেৰে তেওঁ ডাঙৰ হৈছে কিন্তু যেতিয়া বিয়াৰ সময় আহিল তেতিয়া নাৰদ মুনিয়ে এবাৰ কৈছিলে দেৱাহুতিক যে তোমাৰ যজ্ঞ হৈছে কৰ্দমমণি ইমানেই যজ্ঞ হয় যে আচলতে তেওঁতো যোগী হয় মানে যোগী মানে ভক্ত হয় তেওঁতো জংগলত থাকে এটা মানে জুপুৰি বনায় কিন্তু ভগৱানৰ দৰ্শন কৰিছে ইমান ধুনীয়া তপস্বী হয় তেওঁৰ গুণানুকীৰ্তন শুনি পিনে দেৱাহুতিয়ে ভাবিলে মই তেওঁকেই বিয়া পাতিম তেতিয়া মনু আৰু শতৰূপা মাক দেউতাকে যাই পিনে দেৱাহুতিক কৰ্দমমণিৰ তাত থৈ আহে মানে বিয়া কৰি দিয়ে একদম পুৰা সম্পূৰ্ণ মানে যৌতুক দি পুৰা বিয়া কৰায় কিন্তু আমি দেখা পাওঁ যে দেৱাহুতিৰ বিয়াৰ আগতে কিমান চাকৰ বাকৰ আছিল কিন্তু বিয়াৰ পিছত তেওঁ নিজেই সকলোবোৰ কৰিব লাগে নিজৰ হাজবেণ্ডৰ কাৰণে পতিৰ কাৰণে তথাপিও কোনোদিনে অসন্তোষ কৰা নাই কোনো কাম কৰা মানুহ নাছিল তেওঁৰ সহায় কৰিবলৈ কিন্তু অসন্তোষ কৰা নাই আৰু ইমান ভক্তিভাৱেৰে সেৱা কৰিছে যে কাৰণ ইমান ডাঙৰ ভক্ত হয় এনে না কৰ্দমমণিয়ে ভগৱানক সন্তুষ্ট কৰিছে গতিকে ইমান ভক্তিভাৱেৰে সেৱা কৰিছে ইমান ধুনীয়া আৰু ইমান যোগ্য দেৱাহুতি যে তেওঁৰ চুলি মানে ফণিয়াবৰ সময় নাই ধূল জমা হৈ গৈছে গা ইমান ধুনীয়া উজ্জ্বল ৰঙৰ আছিল মলিন যেন হৈ গৈছে আৰু মানে ধ্যান নাৰাখে নিজৰ শৰীৰৰ স্বাস্থ্যৰ ধ্যান নাৰাখে ক্ষীণমিন হৈ গৈছে গতিকে এদিন দেখা পায় কৰ্দমমণিয়ে নিজৰ পত্নীক কিমান কষ্ট কৰি মোক মানে ভগৱানৰ ভক্তি কৰাত কিমান সহায় কৰিছে তেওঁলোকেতো সদায় যজ্ঞ তপস্যা এইবিলাকে কৰি থাকে গতিকে বহুত দয়ালু হৈ উঠে আৰু দেৱাহুতিক পিছত তেওঁ আমি দেখা পাওঁ যে দেৱাহুতিক তেওঁ সকলো সুবিধা প্ৰদান কৰে আৰু সন্তানো প্ৰদান কৰে কিন্তু আৰু কৈও যে মই দেৱাহুতিৰ সময়ত একো ভক্তিৰ উপলব্ধি নাছিল কিন্তু কৰ্দমমণিয়ে কয় যে তুমি তোমাৰ পৰা মই ইমান সন্তুষ্ট যে মোৰ এই ভক্তিৰ উপলব্ধি মই তোমাক দিব খুজিছোঁ অৰ্থাৎ নিজৰ হাজবেণ্ডৰ কাৰণে কাৰণ তেওঁ ইমান ডাঙৰ ভক্ত দেৱাহুতি একো কষ্ট নকৰাকৈ সেই ভক্তিৰ সেই উচ্চ জ্ঞান বা উচ্চ ফল লাভ কৰিলে আৰু চাওক দেৱাহুতি মানে ইমানেই ভাল হৈছে কি দেৱাহুতি কেতিয়াও মানে এনেকুৱা তপস্যা কৰা নাই যেনেকৈ দৈৱকী বাসুদেৱে বা বেলেগসকলে কৰিছে যে কৃষ্ণক মই পুত্ৰৰূপে পাওঁ ভগৱান বিষ্ণুক মই পুত্ৰৰূপে পাওঁ কোনোদিনে কৰা নাই কিন্তু তথাপি ভগৱানে তেওঁৰ পুত্ৰৰূপে কপিল মুনি ৰূপে অৱতৰিত হয় মানে ইমান আদৰ্শ গৃহস্থ আচলতে হ'ব লাগে হাজবেণ্ড ৱাইফ দুয়োৱে ভগৱানৰ ভক্তিত সততে লাগি থাকিব লাগে যদি হাজবেণ্ড ভক্ত নহয় বা ৱাইফ ভক্ত নহয় কথা নাই আমিতো লাগিব পাৰোঁ আমি নিজে লাগিব পাৰোঁ আৰু আমি যেতিয়া ভক্তিত লাগি থাকিম তেতিয়া লাহে লাহে সদায় বাতাবৰণ চেঞ্জ হৈ যায় সেইকাৰণে ভগৱানে আমাক বুদ্ধি দিয়ে যদি আমি ভগৱানৰ ভক্তি কৰাৰ চেষ্টা কৰোঁ আৰু সেইবাবে আমাক ভক্তৰ সংগৰ অত্যন্ত আৱশ্যক আৰু এজন প্ৰামাণিক গুৰুৰ আৱশ্যক যি ভগৱানৰ শুদ্ধ ভক্ত হয় যেনেদৰে শ্ৰীল প্ৰভুপাদ তো এই কথা জানিব লাগিব যে শেষ লক্ষ্য আমাৰ হৈছে কৃষ্ণ কোনোবা এজন ব্যক্তিয়ে যদি জীৱনৰ লক্ষ্যটো জানিছে কিন্তু কৰ্মৰ ফলৰ প্ৰতিয়েই আসক্তি ৰাখিছে তেনেহ'লে তেওঁ কৰ্মযোগৰ অনুশীলন কৰি আছে অৰ্থাৎ মানে ভগৱানক ভগৱান বুলি মানে কিন্তু তেওঁ যিটো কৰ্ম কৰিছে তাৰ ফলো ইচ্ছা কৰে তেনেহ'লে তেওঁ আৰু জন্ম ল'ব লাগিব আচলতে আমাক এই শিক্ষা দিয়া হয় যে আমি সকলো কাম আমাৰ কৰ্তব্যৰ ৰূপত যাতে কৰোঁ আৰু আমি যাতে ফলৰ ইচ্ছা নকৰাকৈ সকলো ফল ভগৱানৰ চৰণত অৰ্পণ কৰোঁ তেতিয়া আমি অতি শীঘ্ৰে আমাৰ ধাম মানে ভগৱানৰ ধামত যাব পাৰে যদি তেওঁ জানে যে লক্ষ্যটো কৃষ্ণ আৰু কৃষ্ণক জানিবৰ বাবে মানসিক প্ৰয়াস কৰি আছে তেনেহ'লে তেওঁ জ্ঞান যুগৰ অনুশীলন কৰি আছে আৰু তেওঁ লক্ষ্যটো জনাৰ পিছত সম্পূৰ্ণভাৱে কৃষ্ণ ভাৱনাত প্ৰৱেশ কৰিব অৰ্থাৎ জ্ঞান আছে কিন্তু যদি আমি ইমপ্লিমেণ্ট নকৰোঁ তেনেহ'লে এইটো ইমান লাভ নহ'ব যদি আপুনি জানে যে কেনেকৈ বোলে পৰীক্ষাত পাছ হ'ব লাগে ভালদৰে পঢ়ি কিন্তু আপুনি বোলে পঢ়াই নাই পাছ হ'ব নোৱাৰে ঠিক তেনেদৰে ভগৱানে আমাক পুৰা নোটছ দিছে ভাগৱত গীতা আমি মাত্ৰ পঢ়িব লাগে শুনিব লাগে হৰিনাম জপ কৰিব লাগে আৰু ভাগৱত ধাম যাব লাগে বহুত ইজিয়েই হয় আচলতে সৰল মনেৰে ভাবিলে গতিকে এজন মানুহে হয়তো এজন প্ৰামাণিক গুৰুৰ আশ্ৰয় লৈছে আৰু কোনোবা এটা আধ্যাত্মিক অনুষ্ঠানৰ লগত জড়িত হৈ পৰিছে কিন্তু তেওঁ ইমান মানে প্ৰামাণিক গুৰুও আছে আৰু মানি লওক ইস্কনৰ দৰে এটা প্ৰামাণিক সংস্থাটো আছে কিন্তু যদি তেওঁ নিজেই চেষ্টা নকৰে তেনেহ'লে তেওঁ ভক্তিত অগ্ৰগতি হ'ব নোৱাৰে সেইকাৰণে আমি নিজেই চেষ্টা কৰিবই লাগিব
আৰু ভগৱানক প্ৰাৰ্থনা কৰিব লাগিব যাতে আমাক তেওঁ বুদ্ধি দিয়ে দদামি বুদ্ধি যোগম তম তেওঁ কৃষ্ণক উদ্দেশ্য কৰি কিবা কিবি কাম কৰিব লাগে আৰু তাকে কৰোঁতে প্ৰীতিৰ ভাবিলে কৰিব লাগে প্ৰীতিৰ মানে মৰমেৰে মৰম কৰি ভগৱানৰ জপ কৰিছোঁ বোলে ইমান জপ কৰিব লাগে এনেকৈ নহয় ভগৱানৰ নামটো স্পষ্টভাৱে শুনি হৰে কৃষ্ণ 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 হৰে 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 ৰাম 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 হৰে এনেকৈ কৰিব লাগে যদি কোনোবা ভক্তৰ আত্ম উপলব্ধিৰ ক্ষেত্ৰত অগ্ৰগতি লাভ কৰাৰ জোখাৰে বুদ্ধি নাইও কিন্তু আন্তৰিকতা আছে কৃষ্ণৰ প্ৰতি বহুত মৰম কৃষ্ণৰ প্ৰতি তেনেহ'লে তথাপিও তেওঁকো ভগৱানে সুযোগ দিয়ে যাতে তেওঁ ভক্তিত আগবাঢ়ে এনেকুৱা বহুত ভক্ত আছে যি অনপঢ় হয় পঢ়া শুনা কৰা নাই কোনোদিনে ভাগৱত গীতাও কোনোদিনে পঢ়া নাই কিন্তু ভগৱানৰ প্ৰতি বোলে বহুত আন্তৰিকতা গঢ়ি তুলিছে আৰু সেইকাৰণে সদায় বোলে ভক্তৰ সংগ বিচাৰি থাকে এনেকুৱা সময় আহিব যে ভগৱানে তেওঁৰ হৃদয়ত ভগৱানৰ বিষয়ে নিজে নিজে অনুভৱ হ'ব ধৰিব কাৰণ ভগৱানে কয় নহয় যে আমি যদি টিচাৰ হয় ষ্টুডেণ্টক জ্ঞানৰ লাড়ু বনাইতো খুৱাই দিব নোৱাৰোঁ যে পৰীক্ষাত যি আহিব চব তই গম পাবি কিন্তু ভগৱানে লাড়ু বনাই খুৱাই দিব পাৰে যদি আমি আন্তৰিকতাৰে ভগৱানৰ সেৱা কৰোঁ গতিকে ভগৱানৰ কৃপাৰ কাৰণে আমি ভগৱানক অত্যন্ত প্ৰেমপূৰ্বক অত্যন্ত আন্তৰিকতাৰে যে ভগৱানতকৈ ডাঙৰ কোনো মোৰ আপোন নাই ভগৱানকেই প্ৰেমৰ সৰ্বোচ্চ লক্ষ্য বুলি আমি সেৱা কৰিব লাগিব আৰু তেতিয়াহে আমি সেই উপলব্ধি কৰিব পাৰিম আজি ইমানতে আমি ভাগৱত গীতাৰ ক্লাছটো সামৰিছোঁ আপোনালোকক হৃদয়ৰ পৰা বহুত বহুত ধন্যবাদ হৰে কৃষ্ণ